আজি আমি 5জন সাক্ষীক মাতিছিলোঁ বৰ্তমান সেই 11টাৰ পৰা আজি আৰম্ভ হৈছে তো এতিয়া লাঞ্চ আৱাৰ অৰ্থাৎ 1টা বজাত শেষ হয় কিন্তু মেমে 1:30লৈ বহিছে 1:30 বহি কৈছে কমপ্লিট কৰিলে এটাই সাক্ষী তেওঁ এজাহাৰ দিছিল টিয়কৰ হয় তেওঁ মহিলা সংগঠনৰ তেওঁ ধুনীয়াকৈ কৈছে তেওঁ সুন্দৰকৈ সাক্ষীখিনিক জেৰাত যি উত্তৰ দিব লাগে বৰ সুন্দৰকৈ দিছে বৰ ভাল লাগিছে তেওঁৰ এইখিনি ফিলিংছখিনিৰে তো সেইকাৰণে এতিয়ালৈতো কোনো সাক্ষী ডেমলিছ কৰিব পৰা নাই আদাৰ ছাইডে চ' সেইটো কাৰণে এতিয়া বাকী 3জনক ল'ম আৰু তাৰপিছতে ডিচিশ্যনটো হ'ব লাহে লাহে নেক্সট ডেটত আৰু কাক মাতোঁ কি কৰোঁ আৰু আজি অনাৰেবল হাইকোৰ্টত মিতালী ঠাকুৰীয়া মেমৰ বেঞ্চত 1 নম্বৰ আইটেম হিচাপে সিদ্ধাৰ্থ শৰ্মাৰ কেছটো আহিছিল তো কোৰ্টত অলপ আৰ্গুমেণ্ট হ'ল আৰ্গুমেণ্ট হোৱাত বাইদেৱে ক'লে যে লোৱাৰ কোৰ্টৰ ৰেকৰ্ডটো লাগিব আৰু লগতে কেছ ডায়েৰীটো লাগিব তো সেইটো কাৰণে 19 তাৰিখে ফিক্স কৰিছে ফৰ হিয়াৰিং অন দ্য বেইল পিটিশ্যন অফ সিদ্ধাৰ্থ শৰ্মা আসাম টক্স আপোচবিহীন অসম কণ্ঠ